হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আপোনালোকক মোৰ আন এটা ব্লগলৈ স্বাগতম। আজি মই বনাব গৈ আছোঁ এটা নেপালী ডিছ, যিটোক নেপালীত কয় তিল মটৰ কো আচাৰ। আই থিংক চ', আই এম চৰি যদি ভুলকৈ কৈ আছোঁ। চ' আমাৰ ইনগ্ৰিডিয়েণ্টছকেইটা হৈছে, মই দেখুৱাম বাৰু কি কি ইনগ্ৰিডিয়েণ্টছ আমাক লাগিব, মানে কি কি বস্তু লাগিব। একদম ইজি বনাবলৈ, আপোনালোকে চবেই বনাব পাৰিব, ঘৰত বনাই খাব। আৰু মই বস্তুবোৰ ৰেডি কৰি লওঁ, তাৰপিছত মই নেক্সট আপোনালোকক দেখুৱাম বনাম কেনেকৈ, কি কি ইনগ্ৰিডিয়েণ্টছৰ দৰকাৰ পৰিছে। এতিয়া আহিছোঁ ইনগ্ৰিডিয়েণ্টছখিনিলৈ, কি কি দৰকাৰ পৰিছে। চবতকৈ প্ৰথমতে মই ইয়াতে ক্ৰাছ কৰি লৈছোঁ আদা আৰু নহৰু। বেছি নহয়, এটা নহৰু আৰু অলপমান আদা জাষ্ট বাকলি গুচাই পেলাই অকণ থেতালি লৈছোঁ। গুড়া নালাগে, পেষ্ট নালাগে। এইটো হৈছে অকণমান তেতেলীৰ পানীত ডুবাই থৈছোঁ, বেছি নহয় ৩-৪ ফুটামান তেতেলী উলিয়াই পেলাই পানীত ডুবাই থৈছোঁ। এইটোৰ পাল্পটো লাগিব আমাক। এইখিনি হৈছে তিলখিনি ভাজি ক্ৰাছ কৰি লৈছোঁ। তাৰপিছত এয়া পিঁয়াজ, এটা পিঁয়াজ এনেকুৱাকৈ কাটি লৈছোঁ, আৰু 3টা জলকীয়া মানে দীঘল দীঘলকৈ ফালি লৈছোঁ। আৰু এতিয়া মেইন হিৰোটো হৈছে এই ডিছটোৰ মটৰ, এইটো যিটো বগা মটৰ যিটো থাকে ন, এইটো। আৰু মটৰটো আপোনাৰ এনেকৈ টিপিলে ভাঙি যোৱা নিচিনা হ'ব লাগে, বেছি সিজিব নালাগে। আৰু তাৰ লগতে আলু সিজাই লৈছিলোঁ। চ' মেইন ইনগ্ৰিডিয়েণ্টছ এইখিনিয়ে। তাৰপিছত লাগিব আপোনাৰ মেইন বস্তু মিঠাতেল, এইটোত বনাব লাগিব। এতিয়া বনাম। এতিয়া কেৰাহীটো পাতি লৈছোঁ, জুই দি দিছোঁ তলৰ পৰা, কেৰাহীটো ধোঁৱা ওলোৱালৈকে গৰম হ'বলৈ দিম। আৰু মোৰ মেকুৰীজনী পিছফালে বহি আছে, এইজনী। তাইৰ নামটো স্ন'ৱি, আৰু তাই ৰিচেণ্টলি 3টা পোৱালি জন্ম দিছে। স্ন'ৱি দেখিছে নাই? পাত্তাই নিদিয়ে তাই। এইফালে চাচোন, এইফালে চা, স্ন'ৱি। পোৱালিকেইটা জন্মটো দিলে আমাৰ ঘৰতে, কিন্তু এতিয়া কাষৰ মানুহৰ ঘৰত নি পেলাই ৰাখিছে। আনিব চাগে কেইদিনমানৰ পিছত। স্ন'ৱি একেবাৰে পাত্তাই নিদিয়ে তাই। এই গৰম হৈছে, এতিয়া মই তেল দিওঁ। তেলটো জোখমতে দিব লাগিব আৰু ইমানখিনি মানে। তেলটো গৰম হ'বলৈ দিব, যাতে ধোঁৱা ওলায় তেলটোৰ পৰা। মিঠাতেলত বনালে ধোঁৱা নোলোৱালৈকে মিঠাতেলটো পূৰা পকা নহয় বুলি কয়। তেলটো যেতিয়ালৈকে গৰম হয়, তেতিয়ালৈকে অলপমান মেকুৰীজনীৰ লগত খেলোঁ। স্ন'ৱি দেখিছে নাই? তাই নেগুৰডাল দেখিছে নাই? স্ন'ৱি। আৰু এটা ইনগ্ৰিডিয়েণ্টছ মই ক'বলৈ পাহৰিলোঁ বা এড কৰা নাছিলোঁ অথনি থালখনত, এতিয়া দেখুৱাই দিছোঁ। নেমু, আমাক নেমু লাগিব, কাৰণ এইটো যিটো ডিছ বনিব ন, এইটো জ্বলা টেঙা অকণমান চটপটা টাইপৰ হয়, খালি মিঠা নাথাকে, ইয়াতে টেঙা আৰু জ্বলা পূৰা থাকে। চ' আমাক তেতেলীও লাগিব আৰু নেমু লাগিব। আমাৰ তেল গৰম হ'ল, এতিয়া মই ইয়াত পিঁয়াজ দিম প্ৰথমে। পিঁয়াজ দি তাৰপিছত লগে লগে মই জলকীয়াখিনি দি দিম। তাৰপিছত দিম মই খুন্দি থোৱা আদা নহৰুখিনি। দেখা পাইছেনে? মই নতুন ইউটিউবাৰ দেই, বৰ টেকনিকেল বস্তুবোৰ নাজানো, ট্ৰাই কৰি আছোঁ, শিকি আছোঁ। প্ৰথমতে কৰিব দিগদাৰ হয়, সেইকাৰণে মাজে মাজে ভিডিঅ'টো পজ কৰি পেলাই আকৌ প্লে কৰোঁ। এতিয়া এইখিনি দি পেলাই অলপমান ভিডিঅ' বঢ়াই দি পেলাই অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজিম।
ঠিক 1 মিনিট বা 2 মিনিটমান ভাজিলেই হ'ল, কেঁচা কেঁচা গোন্ধটো গ'লেই হ'ল মুঠতে এই বস্তুখিনিৰ পৰা। এতিয়া আমি ইয়াতে এড কৰিম এই যিখিনি মটৰ সিজাই থৈছিলোঁ, মটৰ আৰু আলু গোটেইখিনি একেলগে ইয়াতে ঢালি দিম। এতিয়া ঢালি দিয়াৰ পিছতে মই ইয়াতে হালধি আৰু নিমখ দিম, কিন্তু মই এইটো ভিডিঅ'টো দেখুৱাব নোৱাৰোঁ কাৰণ এখন হাতেৰে কৰিবলৈ অকণমান দিগদাৰ হয়। তো সেইটো দিয়াৰ পিছত মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। এই দেখিছেনে বগা বগাখিনি হৈছে নিমখ আৰু এই হালধি মিক্সে হালধি দি এতিয়া দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব লাগিব। এনেকৈ একদম সেইটো ঘটাং শব্দ কৰাটো দৰকাৰ কেতিয়াবা, হয় নাই? তেতিয়াহ'লে কিবা বনাইছোঁ অ'কে। দেখিতো লাগিছে খাবলৈ ভালেই হ'ব চাগে, চাওঁচোন কিবা হয়। এতিয়া আৰু বস্তু এড কৰিব বাকী আছে। এইখিনি ভাজি থকা অলম'ষ্ট 3 মিনিটমান হ'ল চাগে। এতিয়া মই এড কৰিম এই তেতেলী পানীখিনি, যিখিনি ভিজাই থৈছিলোঁ, তেতেলীটো পিটিকি পেলাই গুটিটো আঁতৰাই লৈছোঁ। আঁতৰাই পানীখিনি খালী মাত্ৰ আছে ইয়াতে, চব তেতেলী পানীখিনি দি দিওঁ। পানীখিনি খাওঁতে তেতেলী পানীখিনি দি অলপমান ভাজি ল'লোঁ। ভাজি পানীখিনি শুকাই যোৱাৰ নিচিনা হৈ গ'ল। এতিয়া নেমু দিওঁ, যিহেতু তেতেলী দিছোঁৱে, টেঙা হ'ব, অলপমান বেছি টেঙা হ'লে ভাল লাগে, সেইটো কাৰণে নেমু এফাল নিদিওঁ, নেমু ইমানখিনি বনাই দিওঁ। বেছি নেমু দি দিলে বেছি টেঙা হৈ যাব, খাই ভাল নালাগিব। ইয়াতে কিন্তু তিলটো যেতিয়া দিব, তিলটো একদম শেষত দিব, কাৰণ তিলটো যদি প্ৰথমতে দি দিয়ে বেছি ভাজি দিলে তিলটো তিতা হৈ যায়। আৰু তিলটো মিক্সিত মাৰি ল'ব নালাগে, খুন্দনাত খুন্দি ল'লে বেছি ভাল, কাৰণ মিক্সিত মাৰি দিলে তিলটোৱে তেল ৰিলিজ কৰি দিয়েতো, তেতিয়া খুন্দনাত যদি খুন্দি লয় তেতিয়া বেছি ভাল। এতিয়া মই এইখিনি যিখিনি তিল আছে গোটেই তিলখিনি এটা ঢালি ভালকৈ মিহলাই দিম। তিলখিনি দিয়া হ'ল, এতিয়া মিহলাই লৈছোঁ। এইটো ৰেডি হৈ গ'ল অলম'ষ্ট খাবলৈ। এতিয়া মই গেছটো নমাই দিম। নমোৱাৰ পিছত অলপমান ঠাণ্ডা হ'লে ইয়াৰ ওপৰত কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া মিহি মিহিকৈ কুটি পেলাই ওপৰত ছটিয়াই পেলাই, যদি ধনিয়া আছে ধনিয়াও দিব পাৰে, দি পেলাই ইভিনিঙৰ কাৰণে মানে ভাল এটা স্নেক হৈ যায়। হৈ গ'ল। এতিয়া